নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বিভাগৰ ফালৰ পৰা, যিটো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা নতুনকৈ পদ মুকলি কৰি দিয়া হৈছে 2026 বৰ্ষৰ কাৰণে। 650টাকৈ পদ মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে, লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ হ'ব, এক্সাম পেটাৰ্ণ কি আছে, ইয়াতে আপোনালোকৰ সম্পূৰ্ণ তথ্য যিহেতু আলোচনা কৰা হ'ব। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে RBI এছিষ্টেণ্ট ৰিক্ৰুইটমেণ্ট 2026ৰ ফালৰ পৰা 650টাকৈ এছিষ্টেণ্টৰ পদ মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান দিয়া আছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যিহেতু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে RBI এছিষ্টেণ্ট ৰিক্ৰুইটমেণ্ট 2026ৰ এটা অভাৰভিউ দিয়া আছে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, পোষ্ট নেমটো হৈছে যিটো এছিষ্টেণ্টৰ পদ মুকলি হৈছে। টোটেল ভেকেঞ্চি 650টাকৈ পদ দেখিবলৈ পাব। জব লোকেশ্যনটো অল অভাৰ ইণ্ডিয়াত হয়। এপ্লিকেশ্যন মোডটো আপোনালোকে এই পদসমূহত অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। যিটো কেটেগৰীটো হৈছে আপোনাৰ বেংক জব হয়, যিহেতু অফিচিয়েল ৱেবছাইটটো হৈছে rbi.org.in। এই ৱেবছাইটত ভিজিট কৰি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনতে মই এপ্লাই লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এলিজিবিলিটি ক্ৰাইটেৰিয়া RBI এছিষ্টেণ্ট ৰিক্ৰুইটমেণ্ট 2026ৰ যিহেতু এলিজিবিলিটি ক্ৰাইটেৰিয়াটো দিয়া আছে ইয়াতে। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ বেচেলাৰ ডিগ্ৰী বিচাৰিছে। যদি আপোনালোকৰ বেচেলাৰ ডিগ্ৰীত 50% মাৰ্ক আছে তেতিয়াহ'লে আপোনালোকে এই পদসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিবলৈ এলিজিবল হ'ব। ইয়াতে আপোনালোকৰ বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম বয়সটো আপোনালোকৰ 20 বছৰ দিয়া আছে, আৰু মেক্সিমাম আপোনালোকৰ 28 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সনসমূহো ল'ব পাৰিব। SC ST হ'লে আপোনালোকে 5 বছৰকৈ ৰিলেক্সন ল'ব পাৰিব। OBC NCLৰ হ'লে 3 বছৰকৈ ৰিলেক্সন ল'ব পাৰিব। RBI এছিষ্টেণ্ট ভেকেঞ্চি 2025ৰ যিহেতু টোটেল ভেকেঞ্চিটো ইয়াতে আপোনালোকৰ দিয়া আছে। ভেকেঞ্চি ডিটেইলছটো ইয়াতে দেখিবলৈ পাইছে। 650টাকৈ পদ মুকলি হৈছে। পোষ্ট নেমটো যিহেতু এছিষ্টেণ্টৰ পদ হয়। কেটেগৰী ৱাইজ আপোনালোকৰ ভেকেঞ্চিসমূহ দিয়া আছে। ইউআৰ কাৰণে আছে আপোনালোকৰ 344টা আছে, OBC কাৰণে আছে 99টা আছে, STৰ কাৰণে আছে 37টা আছে, SCৰ কাৰণে আছে 110টা আছে, EWSৰ কাৰণে 58টা পদ মুকলি কৰি দিয়া হৈছে। ইয়াতে চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকে পাৰ মান্থ 20,700 টকাকৈ চেলাৰীসমূহ লাভ কৰিব পাৰিব। লগতে আপোনালোকৰ অদাৰ এনাউন্সমেণ্টসমূহ লাভ কৰিব পাৰিব। DA পাব, হাউচ ৰেণ্ট পাব, লগতে আপোনালোকৰ ট্ৰেন্সপৰ্ট এলাউন্স পাব, স্পেচিয়েল এলাউন্স পাব। টোটেল মিলাই আপোনালোকৰ পাৰ মান্থ আপোনালোকৰ 45,000 প্লাছ আপোনাৰ চেলাৰীটো লাভ কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছটো ইয়াতে আপোনালোকৰ 3টা ষ্টেজত কৰা হ'ব। যিটো আপোনালোকৰ ফাৰ্ষ্টতে এটা আপোনালোকৰ প্ৰিলিমিনাৰী এক্সামিনেশ্যন হ'ব, তাৰপিছত আপোনাৰ মেইন এক্সামিনেশ্যন হ'ব, তাৰপিছত আপোনালোকৰ লেংগুৱেজ প্ৰফিচিয়েণ্টটো টেষ্ট কৰা হ'ব, শেষত আপোনালোকৰ ভাইভা হ'ব, তাৰপিছত আপোনালোকৰ ফাইনেল মেৰিট লিষ্টটো মাৰি দিয়া হ'ব। ইয়াতে আপোনালোকৰ যিটো ইম্পৰ্টেণ্ট ডেটসমূহ দেখিবলৈ পাইছে, নটিফিকেশ্যন ৰিলিজ হৈছিলে ফেব্ৰুৱাৰী মাহতেই। লগতে আপোনালোকৰ আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈছিলে আপোনালোকৰ 16 ফেব্ৰুৱাৰীত। লাষ্ট ডেটটো আছে আপোনালোকৰ 8 মাৰ্চলৈকে লাষ্ট ডেট আছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, পদসমূহৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব। এপ্লিকেশ্যন ফিজটো ইয়াতে আপোনালোকে দেখিবলৈ পাইছে। জেনেৰেল OBC EWSৰ ক্ষেত্ৰত 450 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব, আৰু SC ST PWBD EWSৰ কাৰণে আপোনালোকে ইয়াতে 50 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। লগতে আপোনালোকৰ যিখিনি RBI ষ্টাফ আছে তেওঁলোকে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। এক্সাম পেটাৰ্ণটো যিটো ফাৰ্ষ্টতে এক্সাম হ'ব, প্ৰিলিমছ হ'ব, তাতে আপোনালোকৰ ছাবজেক্ট ৱাইজ আপোনালোকৰ কুৱেশ্যন মাৰ্ক দিয়া আছে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে। ইংলিছ লেংগুৱেজত আপোনালোকৰ 30টা কুৱেশ্যন 30 নম্বৰৰ থাকিব। নিউমেৰিকেল এবিলিটিত আপোনালোকৰ 35টা কুৱেশ্যন 35 নম্বৰ থাকিব। ৰিজনিঙত থাকিব আপোনালোকৰ 35টা কুৱেশ্যন 35 নম্বৰ। টোটেল আপোনালোকৰ 100টা কুৱেশ্যনত 100 নম্বৰ থাকিব, আৰু আপোনালোকৰ টোটেল সময় দিয়া হ'ব 60 মিনিট সময় দিয়া হ'ব। যিটো আপোনালোকৰ মেইন এক্সাম আছে তাতো আপোনালোকৰ ছাবজেক্ট ৱাইজ নাম্বাৰ মাৰ্ক আৰু কুৱেশ্যন দিয়া আছে। ইয়াতে আপোনালোকৰ ৰিজনিঙত থাকিব 40টা কুৱেশ্যন 40 নম্বৰ। নিউমেৰিকেল এবিলিটিত থাকিব 40টা কুৱেশ্যন 40 নম্বৰ। জেনেৰেল এৱাৰনেছতো থাকিব আপোনালোকৰ 40টা কুৱেশ্যন 40 নম্বৰ। কম্পিউটাৰ নলেজতো থাকিব আপোনালোকৰ 40টা কুৱেশ্যন 40 নম্বৰ, আৰু ইংলিছ লেংগুৱেজতো আপোনালোকৰ 40টা কুৱেশ্যন 40 নম্বৰ থাকিব। টোটেল আপোনালোকৰ
200টা কুৱেশ্যন থাকিব আৰু 200 নম্বৰ মাৰ্কছৰ এক্সাম অনুষ্ঠিত কৰা হ'ব ইয়াতে আপোনালোকৰ সময় দিয়া হ'ব যেহেতু আপোনালোকৰ 135 মিনিট সময় দিয়া হ'ব হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপোনালোকে প্ৰথমত ইন্টাৰেষ্টেড হয় এলিজিবল হয় ভিডিও ডেসক্ৰিপচনতে মই আবেদনৰ লিংক দিছো তাতে গৈ আপোনালোকে এই পোষ্টটো ওলাই যাব এই পোষ্টটো ওলাৰ পিছত তললৈ স্ক্ৰল কৰি আপোনালোকে এপ্লাই লিংকত ক্লিক কৰি আবেদনসমূহ কৰিব পাৰিব ৰিকুৱাৰমেন্ট আপোনালোকৰ ডকুমেন্ট হৈছে পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব সিগনেচাৰ লাগিব এডুকেশ্যনেল সাৰ্টিফিকেট লাগিব লগতে আপোনালোকৰ আইডি প্ৰুফ লাগিব আৰু কাষ্ট সাৰ্টিফিকেট লাগিব আজিলৈ ভিডিওটো ইমানে আছিল যদি ভিডিওটো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেললৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰিবলৈ নাপাহৰিব লগতে ভিডিও ডেসক্ৰিপচনত মই WhatsApp চেনেলৰ লিংক দিছো তাতো গৈ আপোনালোকে WhatsApp চেনেলটো ফলো কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে জয় হিন্দ জয় অসম